স্যাৰ দিনটো অফিচৰ পৰা আহি হাতত দেখোন সময়ে নাথাকে এই মাজত মাত্ৰ 10টা সপ্তাহ সম্ভৱনে পাৰিমনে এনেকুৱা ধৰণৰ মই কুৱেশ্যনছ কিছুমান পাই থাকোঁ পাইছাতো এটা বৰ্গ বা ক্লাছ তেওঁলোকৰ নাম ৱৰ্কিং প্ৰফেশ্যনেল তো ৱৰ্কিং প্ৰফেশ্যনেলখিনিয়ে এইটো কৈ থাকে অভাৰ দ্য ফোন কেতিয়াবা আপোনাৰ বা হোৱাটছএপতো মই এইটো পাই থাকোঁ তেওঁলোকে কৈ থাকে হয়ও কথাটো মানে এজন মানে নৰ্মেল এক্সপিৰিয়েণ্ট বা নন ৱৰ্কিং এক্সপিৰিয়েণ্টতকৈ ডেফিনেটলি এজন ৱৰ্কিং এক্সপিৰিয়েণ্টৰ চেলেঞ্জ সঁচাকৈ বেছি চেলেঞ্জ কেনেকুৱা ধৰণৰ চেলেঞ্জবোৰ আপোনাৰ ধৰক প্ৰথম কথা হ'ল সময় কম ফাৰ্ষ্ট কথা ছেকেণ্ড কথা সময় লগতে আপোনাৰ টেনশ্যন বেছি এই আপোনাৰ ৱৰ্ক আজি বছে অফিচত এইটো ক'লে কাইলৈ আপুনি কালিকৈ এইটো ক'লে সেইটো আপোনাৰ কিবা এটা তেটো টেনশ্যন ইলেকশ্যন তো আপোনাৰ হাজাৰটা আপোনাৰ সমস্যা আৰু তাৰে চেপা খুন্দাৰ মাজত সময়ৰ লগে লগে দ্বিতীয়টো তেওঁলোকৰ চবতকৈ বস্তু কম হৈ যায় এনাৰ্জি মেইনটেইন কৰাটো ফৰ এ ৱৰ্কিং প্ৰফেশ্যনেল ভেৰি ডিফিকাল্ট কিয় ৰাতিপুৱা আপুনি ওলাই গ'ল নিজৰ মতে আপুনি না শুব পাৰে ধৰক ৰাতিপুৱা ওলাই গ'ল গৈ দিনটোলৈ আহি ৰাতি আৰু সেই সন্ধিয়া ঢলং নপংকৈ আহি সেই এনাৰ্জিটো ছাষ্টেইন কৰিব নোৱাৰে আৰু সেইটো বাৰু বেলেগ আপোনাৰ ৱৰ্কিং প্ৰফাইলটো লৈ কথাটো বেলেগো হয় চবৰে জব একে নহয় চবৰ চাৰ্কামষ্টেঞ্চ একো নহয় চাৰ্কামষ্টেঞ্চেছ একে নহয় সুবিধা অসুবিধা বেলেগ হয় কিন্তু অভাৰঅল মানুহখিনিৰ এটা ক্ৰাঞ্চ থাকে কিহৰ লৈ সময়ৰ লৈ এতিয়া কথা হ'ল আপুনি ৱৰ্কিং প্ৰফেশ্যনেলৰ এইখিনি আপুনি ডিছএডভান্টেজ নহয়নে হয় ডেফিনেটলি ইটছ ট্ৰু এইটো ন' ডাউট এইটো ডিনাই কৰিবলগীয়া কথাই নহয় যে আপুনি বহুত এটা ডিছএডভান্টেজ পজিশ্যনত থাকে কিন্তু গ্লাছ যদি আপুনি হাফ ফুল হিচাপত আপুনি চায় হাফ এমটিতকৈ এইটোতো আগৰটোতো হাফ এমটি হাফ ফুলটো যদি কথাটো মই চাবলৈ যাওঁ ৱৰ্কিং প্ৰফেশ্যনেলজন কিন্তু কেইটামান ডিষ্ট্ৰিক্টত আপুনি বিং এন ৱৰ্কিং প্ৰফেশ্যনেল আপোনাৰ কিছুমান এক্সপাৰ্টাইজ থাকে কেনেকুৱা এক্সপাৰ্টাইজ লাইক ধৰক আপুনি এক্সামটো ক্লিয়াৰ কৰিছে তো এক্সামটো যেতিয়া আপুনি ক্লিয়াৰ কৰাৰ এটা আপোনাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ থাকে আপোনাৰ ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ থাকে আপুনি কি কৰিলে এক্সামটো একবাৰ ক্লিয়াৰ কৰিলে সেইটো এটা থাকে ছেকেণ্ড কথা এক্সামটো ক্লিয়াৰ কৰিছে মানে ধৰি লওক আপুনি ৱৰ্কিং সেইকাৰণে হয় বিকজ আপুনি কিবা এটা চাকৰি কৰিছে তো আপোনাৰ তেনেকুৱা এটা আপোনাৰ কনফিডেণ্ট থাকে ছেকেণ্ড আপুনি মন কৰিব কেতিয়াবা এনেকুৱা হয় আপুনি ওচৰ পাজৰ কেইজনমান মানুহ চাবচোন যোনকেইজন নন ৱৰ্কিং বা আপুনি প্ৰিপেৰেশ্যন কৰি থকা মানুহকেইজন চালে আৰু মানে ভালকৈ পিকচাৰ এটা পাব কিন্তু দেখিব যে তেওঁলোকে কোনোবা এটা টাইমত আপোনাতকৈ বেছি কষ্ট কৰিছিল বা বেছি সময় পাইছিল বেছি ইনপুটো দিছিল কিন্তু তেওঁ কি কৰিলে যেতিয়া মানুহে বেছি সময় পায় সেই সময়খিনি বেলেগ মানে বেছি পঢ়ি লওঁ লগাতকৈ অধিক আমি কিছুমান বুজা লৈ লওঁ তাৰপিছত গৈ সেইখিনি ৰিভাইজ কৰিব নোৱাৰে তো সেইকাৰণে এটা ইছ্যু সেইটো এটা হৈ যায় মানে টাইমৰ লৈ আৰু এটা কথা কি থাকে এক্সামটো এটা টেম্পাৰমেণ্টৰ এক্সাম কিন্তু মানে প্ৰিলিমছটো দেখিছে আপুনি আগতো দেখিছে বহুত পঢ়িছিল মানে কুৱেশ্যনছ কৰিলে কিবা কৰিলে কিন্তু ষ্টিল আপুনি দেখিছেনে আপুনি চাপ'জ যেতিয়া ৱৰ্কিং নাছিলে যেতিয়া আপুনি পৰীক্ষা দিছিলে কিন্তু আপুনি বহুত পঢ়িলে কিন্তু পঢ়াৰ পিছতো আপুনি ডিজায়াৰ্ড বস্তুটো পোৱা নাই ৰিজন কি বিকজ আপোনাৰ ইটছ এল এবাউট দ্য টেম্পাৰমেণ্ট কেতিয়াবা ইয়াত টেম্পাৰমেণ্টটোও দৰকাৰ হয় মানে আপোনাৰ এটিটিউডটো আপোনাৰ মাইণ্ডছেটটো ডেইলি পজিটিভিটিটো অলপ কণ্টিনিউ কৰি ৰখাটো এইটো বহুত চেলেঞ্জিং এই কাৰণবোৰ কিছুমানতো পৰীক্ষাটোত দৰকাৰ হয় যদিহে আপুনি ৱৰ্কিং এণ্ড নন ৱৰ্কিং এইখিনি যদি কণ্টিনিউ কৰিব নোৱাৰে তেতিয়াও কি হয় আমাৰ মানে প্ৰিপেৰেশ্যনটো হেম্পাৰ হয় বেলেগ ধৰণে হেম্পাৰ হয় গতিকে আপুনি কি কৰিব সেইকাৰণে এইকেইটাটো আমি গম পালোঁ যে পজিটিভলি আমি কি ল'ব পাৰোঁ কাৰণ আপুনি ধৰক আপোনাৰ এটা অলৰেডি হেৰি থাকে ছেকেণ্ড কথা আপোনাৰ কিছুমান বস্তুত আপোনাৰ ফাইনেন্সিয়েলি আপোনাৰ অকণমান সুবিধা থাকে ফাইনেন্সিয়েলি আপুনি কিবা এটা বস্তু পাৰ্চেছ কৰিব পাৰে সেইটো কৰিব পাৰে বা আপুনি এট দ্য ছেইম টাইম ফেমিলি এণ্ড অল যোনটো আমাৰ ডে টু ডে লাইফটোত এইটোত আপোনাৰ আপুনি অলপ ব্লেছ হয় তাত আপুনি অলৰেডি প্লেন বিত থাকে বহুতে কিন্তু নন ৱৰ্কিং এজনে সেইটো কথা লৈ আপোনাৰ সেইটো এছপায়াৰ কৰি থাকে যে এইটো চাকৰিটো পোৱালে মোৰ ভাল হ'লহেঁতেন আৰামত প্ৰিপেয়াৰ কৰি থাকিলোহেঁতেন অলৰেডি চাকৰি এটা কৰি আছোঁ কিন্তু আপুনি কৰি থকা মানুহজনৰ সেইটো এটা ভিতৰৰ পৰা এটা পিঞ্চ থাকে যে ক'ৰবাত কেতিয়াবা এনেকুৱাও লাগে এই চাকৰিটোৱে মোৰ কিজানি বাধাৰ হৈ গৈছে মোৰ পাচিৰ হৈ গৈছে নথকা হ'লে মই আপোনাক কৰিব পাৰিলেহেঁতেন কিন্তু বিশ্বাস কৰক চাকৰিটোৱে আপোনাক যদিও আপুনি তাক কাৰ্জ কৰি থাকে এইটো আমুক এইটো তামুক ইয়াৰ পৰা চব গৈছে কিন্তু সি থকাৰ কাৰণে ক'ৰবাত আপুনি সেই সিটো পাৰে পজিটিভ পিঞ্চ এটাটো মানে পজিটিভ হেৰি এটাটো গ্লাছ ইজ মানে হাফ ফুলতো আপুনি আছে যি নহওক এতিয়া কথাটো হ'ল মই বেলেগ এটা কথা ক'ব খুজিছোঁ যদিহে আপুনি ৱৰ্কিং ষ্টিল আপুনি কিন্তু কেইটামান কাম নন ৱৰ্কিঙৰ লগত নিচিনাকৈ আপুনি নিজকে মানে ট্ৰিট কৰিব নোৱাৰে কি ট্ৰিট কৰিব নোৱাৰে এইটো কৰিব নোৱাৰে আপুনি আপোনাৰ হাতত প্ৰথম কথা টাইমৰ লিবাৰ্টি তেনেকুৱা নাই আপুনি মন গ'লে পঢ়িব মন নগ'লে নপঢ়িব তেনেকুৱা ধৰণৰ এটা আপুনি এটিটিউড এটা ল'ব নোৱাৰে
নন ৱৰ্কিং এজনে সেই বস্তুটো পাৰে বিকজ তেওঁৰ হাতত সময় 12 ঘণ্টা থাকে 14 ঘণ্টা থাকে তেওঁৰ 8 ঘণ্টা উলিয়াই ল'লেও ধৰি লওক দুজন সমান মেৰিটৰ মানুহ তেওঁ 8 ঘণ্টা উলিয়াই ল'লেও হৈ গ'ল বাকী 6 ঘণ্টা হৈ গ'ল কিন্তু আপোনাৰ হাতত থাকেহে 6 ঘণ্টা তো সেই 6 ঘণ্টাটো আপুনি ভালকৈ ইউটিলাইজ কৰিবৰ কাৰণে হ'লে আপুনি এটা প্ৰপাৰ ফাৰ্ষ্ট কথা প্লেনত যাব লাগিব ছেকেণ্ড কথা আপুনি যেতিয়া প্ৰিপাৰেশ্যনটো কৰি থাকিব তেতিয়া আপুনি কিছুমান বস্তু এতিয়া অলপ এৰিবও লাগিব যেনেকৈ আপুনি কাৰোবাৰ লগৰ এজন বিয়া এখন আহিছে আপুনি যদি বিয়াখনত গৈ ৰাতি দৰাৰ লগতো গ'লে দিনতো গ'লে একদম আনএভইডেবলতে আপুনি কৰক যদিহে আপুনি এই 5 জুলাইলৈ দিম বুলি ভাবিছে বা আপুনি ইন ফিউচাৰো ভাবিছে তেতিয়া আপুনি এইটো অলপ কাট কৰাটো জৰুৰী সেইটোত তো সেই সময়খিনি আপুনি বচাব লাগিব অফিচত যদি পাৰে 1 ঘণ্টা 2 ঘণ্টা বচাক নোৱাৰিলেও বৰ ইমান জোৰ জবস্ত নকৰিব যে মানে হেতুলৈ দুখ কৰি নাথাকিব যে অফিচটোতো মই পঢ়িবলৈ নাপালোঁ বেছি বেয়া লাগিব মনটো তেতিয়া গৈ পেলাই যদি পঢ়িব নাপায় মানে যদি এনভাইৰনমেণ্ট এটা মাহল এটা আছে অফিচতে 1 ঘণ্টা 2 ঘণ্টা কিবাকৈ ওলাব পাৰি মোবাইলতে কিবা এটা চাই কৰিব পাৰি সেইকেইটা কাম আপুনি কৰক আৰু বস্তুখিনি বহুতখিনি বস্তু আপুনি মোবাইলটোত পঢ়া কৰক মানে যদি মোবাইলটো কাৰণ এইকাৰণে কৰক মোবাইলটো আপুনি বাহিৰত লৈ মেলি যাব পাৰে আৰু তাত আপুনি য'তে মন যায় ত'তে আপুনি মোবাইলটো চাই ওলাব পাৰে কিতাপ এখন লৈ অফিচত গৈ লুটিয়াই থাকিব নোৱাৰে আপুনি তাত গৈ কিন্তু মোবাইলটোত বহুত বস্তু পাৰি সেইকাৰণে আপুনি কিতাপ পঢ়ি ভাল পালেও মোবাইলৰ লগত প্ৰেম জগাই তোলক তাত মানে পঢ়িলে মোবাইল টেবত পঢ়িলে কাৰণ মানুহে ভাবি নাথাকে আপুনি ৰিল চাই আছে বুলি ভাবিব আপুনি যদি পঢ়িও থাকে ই ৰিল চাই আছে লগৰটোৱে কিন্তু কিতাপখন পঢ়িলে বা আপোনাক এনেই কামৰ এটা আহি যাব তো ছেকেণ্ড কথা আপুনি টাইমৰ লগত হেৰফেৰ কৰিব নোৱাৰে টাইমটো সেইকাৰণে আপুনি প্লেনিংটোত প্ৰপাৰ গুৰুত্ব দিয়ক বেলেগ মানুহ এজনে প্লেন নকৰিও যদি এসপ্তাহ এনেই নষ্ট কৰি দিয়ে লোকচান নাই কিন্তু আপুনি নোৱাৰে কাৰণ এতিয়া এইটো যোনটো 78টা পোষ্টটো যদি কিন্তু ষ্টিল ইউ হেভ দ্য পচিবিলিটি কিয় এইটো কথা কৈছোঁ এইটো কথা সেইকাৰণে কৈছোঁ মই আপোনাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা পাৰ্চনেল এক্সপিৰিয়েঞ্চ কি এক্সপিৰিয়েঞ্চ মই আগতেও এইটো বহুত ভিডিঅ'ত এটা কৈছোঁ এজন বেংকিঙত তেওঁ বেংকৰ পিঅ' আছিলে SBIত তো তেওঁ আপুনি মাৰ্চেণ্টিঙত হেৰিয়ত শুই থাকে তাৰপিছত ডিচিজ হৈছে তেওঁ মোৰ এনেকুৱা এজন মানে তেওঁ এটা ডাঙৰ মিট এটা ব্ৰেক কৰিছিলে মিটটো কি মোৰ তেওঁক লাগি আছে যে এওঁ কেনেকৈ কমপ্লিট কৰিব পাৰে মানে এওঁ কেনেকৈ এচেছ পাব পাৰে পচিবলে নহয় এইটো হেৰিয়ত মানে মই চবতকৈ লিষ্ট প্ৰবেবল লিষ্টত মানুহজন দেখিছিলোঁ যে নেপালে চবতকৈ প্ৰথম এওঁ নাপাব আগত কিন্তু তেওঁৰ চবতকৈ ৰেংক হায়েষ্ট ৰেংক 1 মানে আপোনাৰ ধৰক কি ৰেংক চবতকৈ মোৰ চিনাকি সেই বছৰটোত মানে ভাল ৰেংকত আছিলে তো কথাটো কি সেইকাৰণে ইটছ ভেৰি ইম্পৰ্টেণ্ট টু বি পজিটিভ মানে পজিটিভ হৈ থকাটো ইম্পৰ্টেণ্ট এই এক্সামটো মই ক'লোৱে টেম্পাৰমেণ্ট মাইণ্ডছেট এই পাৰ্টকেইটাও থাকে এপাৰ্ট ফ্ৰম ইয়ৰ টাইম কিমান টাইম দিও যদি আপুনি মানুহটো নিগেটিভ হৈ থাকে 10টা কুৱেশ্যন সেইদিনা এনেই নিগেটিভ হৈ আহিব আপোনাৰ তাত আপুনি নোৱাৰিব কাৰণ আপুনি কেইটা কুৱেশ্যন পাৰিব বহুত পঢ়িও আপুনি 30টা বা 40টা কুৱেশ্যন পূৰা একিউৰেটলি কৰিব লাগিব বাকী আপুনি 40টা কুৱেশ্যন এইবোৰ হাফ গেছতে মাৰিব লাগিব বাকী 20টা কুৱেশ্যন এনেই একো নজনাকৈ মাৰিব লাগিব তো তেনেকুৱাকৈ আপুনি কৰিহে মানে প্ৰিলিমছটো ক্লিয়াৰ হয় তো গতিকে সেইটো কাৰণে অলপ বেলেঞ্চ এটা ৰাখক আৰু ছেকেণ্ড পাৰ্টটো কি ক'লোঁ টাইমটো আপুনি ধৰক ভাল ধৰণে এনেকৈ ডিভাইড কৰক টাইমটো প্ৰপাৰ ইউটিলাইজেশ্যন তো প্ৰপাৰ ইউটিলাইজেশ্যন কেনেকৈ কৰিম তাৰ কাৰণে এখন প্ৰপাৰ শ্বিডিউল তো শ্বিডিউলটো আপুনি আপোনাৰ নিজৰ একৰ্ডিংলি কনভিনিয়েণ্টলি আপুনি মানে বনাই লওক যে এইটো ছাবজেক্ট মোৰ কম আছে এইটো ছাবজেক্ট মই আগত পঢ়িম এইটো ছাবজেক্ট পিছত পঢ়িম মই খালি এটা কৈছিলোঁ যে 2টা ছাবজেক্ট যদি মিলাই পঢ়িব পৰা হয় এইটো বহুত ভাল হয় ধৰি লওক এতিয়া আপুনি বুদ্ধিজিম ইন আছাম যোৱাবাৰ কুৱেশ্যন আহিছে পৰীক্ষাত তো বুদ্ধিজিম আছামটোৰ লগত যদি বুদ্ধিজিম আৰু একেলগে পঢ়ে দুইটা যেনেকৈ ধৰক মই এতিয়া ইয়াৰ এনচিয়েণ্ট হিষ্ট্ৰীত মই শেষ কৰিলোঁ এতিয়া ধৰক আপুনি বেদিক আপোনাৰ এইটো পঢ়ালোঁ ন বুদ্ধিজিম এণ্ড জৈনিজিম তো ইয়াত মই বুদ্ধিজিম ইন আছাম পঢ়াই দিছোঁ তো তাত কি হয় তেতিয়া আপুনি লিংক কৰিব পাৰে মানে ধৰক আপুনি বোলে না ধৃতিকা আহিছিল বোলে হিউৱেন চাং অহাৰ আগত বুদ্ধিজিম আছিল নে নাছিল অসমত মহায়ানা নে হীনায়ানাই বুদ্ধিজিম আছে আপুনি এইবোৰ কি কৰিব পাৰিব লিংক কৰিব পাৰিব দিছ ইজ দ্য ওৱান ৱে তো সেইকাৰণে যদি আপুনি এনেকৈ পঢ়ে আপোনাৰ টাইম বাচিব মানে ধৰক আপুনি এতিয়া ইকনমিক্স পঢ়িলে এতিয়া মামাই এইটো কথা কৈছিল যে ইকনমিক্স ধৰক এনেকুৱা সোধক যে ফৰেক্স ৰিজাৰ্ভ কিমান আছে সুধি দিয়ক বস্তুটোত সেইটোতো কোচিং চেণ্টাৰ কৰিব নোৱাৰে ট্ৰেক কৰিব তেনেকৈ কাইলৈ ধৰক বোলে ৰেপ' ৰেট কি চলি আছে আপোনাক এনেকৈ সুধি দিলে মনিটাৰী পলিচিয়ে ছাপ'জ আপুনি পঢ়িলে সুধিলে যে এইটো কোৱাৰ্টাৰত মনিটাৰী পলিচি বোলে 6.2% বোলে ৰেপ' ৰেট 6.25% আছিলে বোলে 5.2% আছিলে তো এনেকুৱা সেইটো ক'ৰ পৰা পাব সেইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা যদি আপুনি দুইটা লিংক কৰি পঢ়ে বোলে ইয়াৰ মই বোলে GDP পঢ়িলোঁ এতিয়া বোলে কাৰেণ্ট আমাৰ GDP আমাৰ কিমান হৈ আছে চেংটো তো তেনেকুৱা ফেকচুৱেল গাপটো আপুনি কাৰেণ্ট এফেয়াৰ্ছত পাই যাব এই দুটা একেলগে আপুনি কি কৰি পেলাওক লিংক কৰি পেলাওক আৰু পিছৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত মই এটা ভিডিঅ' দিম তাত মই ডিটেইল কেনেকৈ কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা পেটাৰ্ণ থাকে সেইটো মই পূৰণ কৰিম তো সেইটো চাই আপুনি লিংক কৰক প্ৰতিটো সপ্তাহ আপুনি এনেকৈ মাজত 7টা বা 8টা সপ্তাহত ভাগ কৰি পেলাওক ফাৰ্ষ্ট সেই 8টা সপ্তাহত কোৰ্চ ছাবজেক্টকেইটা শেষ কৰক বাকী যি 2টা সপ্তাহ থাকিব এটা সপ্তাহত দুটা চেপ্টাৰ শেষ কৰি দিয়ক কাৰণ এবাৰ আপুনি পঢ়ি ল'ব তাৰপিছত আপুনি ৰিভাইজে কৰিব লাগে এটা সপ্তাহ আপুনি বাফাৰ ৰাখক কিবা কিবিকৈ ইফাল সিফাল হ'বই যিমানে প্লেন নকৰোঁ তো সেই সপ্তাহটোত সেইকেইটা আপুনি কৰিব ইয়াৰ যদি 80%ও আপুনি গৈ থাকে 100% কেতিয়াও নাযায় কিন্তু 80%ও যদি গৈ থাকে আপুনি ষ্টিল আপুনি ইন দ্য ৰেচ পাবনে গেৰাণ্টি নাই কিন্তু আপুনি ইন দ্য
ৰেচত থাকিব তো তাৰ কাৰণে কিন্তু আপুনি উইকেণ্ডত কি কৰিব পাৰে লগতে এটা আপুনি টেষ্ট এটা দি নিজকে আপুনি টেম্পাৰমেণ্টটো চেক কৰিব পাৰে যে কিমানটা কুৱেশ্যন ভুল কৰিছোঁ কেইটা কাৰেক্ট কৰিছোঁ কেনেকুৱা হেৰিয়ত মই আপোনাৰ কুৱেশ্যনবোৰ ভুল কৰি দিওঁ শুদ্ধ কৰোঁ সেইখিনি আপুনি ইয়াত লৈ আপুনি এইটো চেক কৰিব পাৰে তো এইটো মই যোনটো দেখাই আছোঁ আৰু এটা কুৱেশ্যন আহি থাকে যে মই এতিয়া ভিডিঅ' চামনে মই এনেকৈ নিজেই পঢ়িম সেইটো মই বহুতে মই কনফিউজন কৰোঁ কি কৰোঁ বহুতে ইভেন এইটো মোৰ কোৰ্চ হয় ইয়াত মই যোনবোৰ প্ৰতিটো টপিকৰ এটা মই ভিডিঅ' বনাওঁ এনে ভিডিঅ' লেকচাৰ দি উইকেণ্ডত মই টেষ্ট দিওঁ ইয়াত বহুতে সুধি থাকে এইটো আপোনাৰ মই ছাৰ ক্ল'জটোৱে পাৰ্চেছ কৰি লওঁ নি মই কওঁ সেইটো মই ক'ব নোৱাৰোঁ সেইটো কেলৈ ক'ব নোৱাৰোঁ কাৰণ দুটাৰ কাৰণত এটা হৈছে আপুনি কিছুমান মানুহ থাকে যোনে ভিডিঅ'ত পৰা চাই ভাল পায় যদি অলৰেডি পঢ়িও থৈছে কাৰোবাৰ ভিডিঅ' এটা চাই ভাল পায় আৰু তেওঁ আপোনাৰ সেইটো ভিডিঅ'ত বেছি সময় মনত ৰৈ যায় সময় তেওঁৰ কাৰণে বাচে কিন্তু এটা ছেকশ্যন মানুহ আছে যোনে ভিডিঅ' চাই ভাল নাপায় সেইটো ছেকশ্যনত মই মানুহ ভিডিঅ' চাইতকৈ মই কিতাপখন পঢ়ি ভাল পাওঁ মই কিতাপখনৰ পৰা পঢ়িলে মোৰ বেছি কম ইনফৰ্মেশ্যন লাগে কাৰেণ্ট এফেয়াৰ্ছৰ হেৰি এটা চোৱাতকৈ মোৰ কাৰণে মই ইণ্ডিয়ান এক্সপ্ৰেছ পেপাৰখন পঢ়িলে মোক কম টাইম লাগে এডিটৰিয়েল এটা চোৱাতকৈ মানে তো এইটো মোৰ মানে মাইণ্ডছেট ধৰক কম টাইম লাগে বুলি মোৰ এনেকুৱা লাগে যে পঢ়িলে মই বেছি ভালকৈ পাওঁ তো গতিকে মই সেইটো কৰোঁ তো আপুনি যদি তেনেকৈ দেখে যে ভিডিঅ'ত চাই ভাল পায় ঠিক আছে ইয়াত বুলি নহয় আপুনি কোনোবা হেৰি এটাত চাইও একেলগে শেষ কৰি দিব পাৰে খালি ওৱান গ'ত শেষ কৰি দিয়ক কিবা এইবোৰ এতিয়া আপুনি চাব ইউপিএছচিৰ এতিয়া ধৰক এই ছাবজেক্টকেইটাৰে এনচিয়েণ্ট হিষ্ট্ৰীৰ গোটেই মাৰাথানত গোটেইকেইটা শেষ কৰি দিয়ে তো মাৰাথানটোত আপুনি শেষ কৰি লওক তাৰ লগত খালি আছাম লিংকটো কৰি লওক চাব যাতে তাত আৰু 90টা 80টা ভিডিঅ' নহয় এটা ছাবজেক্টত তেতিয়া কিন্তু পচিবলে নহয় ভাইবলে নহ'ব সিমানটো কৰাটো মানে ভিডিঅ' আপুনি মেক্সিমাম এটা হেৰিয়ত 10টা থাকিব বা এনেকুৱাও নহয় ক্ৰেছ কৰ্চৰ নামত যদি এনেই আপুনি 10টা ভিডিঅ' দি ফুংফাং এগাল দি থৈ দিয়ে একো লাভ নহ'ব পূৰা একদম একজেক্টলি পৰীক্ষাত হোৱা বস্তুবোৰ কাম কাচিছ সেইটো আপুনি চালেহে লাভ হ'ব তো এটিও নাচাই বা নহ'লে আপুনি পঢ়ি ল'লে তেনেকুৱাকৈ আপুনি অলৰেডি যোনখিনি পঢ়ি আছে সেইখিনি আপুনি এনেকৈ কৰি ৰিভাইজ কৰি লওক বাট টাইমটো ফিক্স ৰাখক উইকেণ্ডত আপুনি PIQs অলপ চল্ভ কৰি ল'ব পাৰে সেইটোও আপোনাৰ কাম দিব টেষ্ট ল'ব লাগিব বুলি কথা নাই যদি লয় আপোনাৰ সেইটো এডিশ্যনেল কাৰোবাৰ সুবিধা হ'ব কেতিয়াবা আপোনাৰ অসুবিধাও হ'ব পাৰে ইটছ আপ টু ইউ আপুনি নিজে ডিচাইড কৰিব এইটো লাগে নে নালাগে ধৰক কথাটো তো কথাটো হ'ল তেনেকৈ কৈ এইটোতো গোটেই মোৰ ইয়াৰ পাৰ্টটো হয় তো তেনেকৈ আপুনি ধৰক গোটেই এটা উইকত আপুনি নেক্সট উইকটোত বোলে ইণ্ডিয়ান পলিটি পঢ়িলে পলিটিত মই 10 দিন ৰাখিছোঁ আৰু তাৰপিছত আপুনি মডাৰ্ণ হিষ্ট্ৰী আৰু হেৰি মিলাই পেলাই 20 দিন ৰাখিছোঁ দুইটা ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰী পঢ়িলে তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফী পঢ়িলে তাত ৱৰ্ল্ড জিঅ'গ্ৰাফীও সোমাই আছে তো গোটেইখিনি পঢ়ি লগতে ইয়াৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ এইখিনিক লিংক কৰি APSC হেৰিখিনিও লিখি কৈ দিয়ক যদি ছইল পঢ়িছে তেতিয়া অসমৰ কাৰ্বি আংলঙৰ ছইলটো কেনেকুৱা এইটো পঢ়ক যদি এলুভিয়েল ছইল পঢ়িছে অসমৰ ৰেড ছইল ক'ত পায় এইকেইটা বস্তু পঢ়ক কাৰণ পৰীক্ষাত এনেকুৱা কুৱেশ্যনবোৰ আহে তো PIQবোৰ চালে আপোনাৰ সেইটো আহিব যেতিয়া বুদ্ধিজিম পঢ়ে মই এইটো ক'লোঁ ন বুদ্ধিজিম অসমত ক'ত পঢ়িছে এইটো কৰক যদি আপোনাৰ ধৰক বোলে ৰাউণ্ড টেবুল কনফাৰেঞ্চ পঢ়িছে অসমৰ পৰা ৰাউণ্ড টেবুলত কোনে পাৰ্ট লৈছিল কুৱেশ্যনবোৰ তেনেকুৱা ধৰণৰ দাণ্ডি মাৰ্চত অসমৰ পৰা কোনোবাই পাৰ্ট লৈছিলে নেকি তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে তো সেইখিনি ইয়াৰ লগত লিংক কৰি আপুনি পঢ়ক মই অলৰেডি আগত দেখাইছোঁ যে প্ৰিলিমছ মেইনছ এইটো এটা লিংক তো ৱৰ্কিঙে হওক বা নন ৱৰ্কিঙে হওক চবৰ কাৰণে এইটো মানে এটা প্লান হয় কিন্তু আপুনি যদি ৱৰ্কিং তেতিয়া আপোনাৰ কাৰণে এইটো আৰু প্লানটো দৰকাৰ মানে এটা আপুনি প্লেন বনাই লওক সেইটো একৰ্ডিং আগবাঢ়ক আৰু পজিটিভলি আগবাঢ়ক এই 11টা সপ্তাহত আপুনি গেইন কৰিব পৰীক্ষা হয় নহয় এইটো মই নাজানো সেইটো আপুনি কোনেও নাজানে আপুনি পৰীক্ষা ক্লিয়াৰ কৰিব নে নকৰিব সেইটো বস্তু কিন্তু পজিটিভ চবেইটো ক্লিয়াৰ কৰিম বুলিয়ে পৰীক্ষাটো দিব কিন্তু আপুনি এই হেৰিটা সপ্তাহত আপুনি বহুতখিনি গেইন কৰিব তো গেইন কৰিব তো তাৰ কাৰণে খালি মই এটা আপোনাৰ এটা টেষ্ট চিৰিজটোৰো এটা মই চিডিউল এটা মই শ্বেয়াৰ কৰিছোঁ এইটো আপোনাৰ আছিলে মোৰ টেষ্ট চিৰিজৰ চিডিউলটো এইটো আপোনাৰ কি হৈছে ধৰি লওক এতিয়া 26 এপ্ৰিল অহাকালি এইটো মোৰ এনচিয়েণ্ট হিষ্ট্ৰী আপোনাৰ যোনটো মোৰ এইটো উইকত মোৰ পঢ়াই হৈ গ'ল সেইটো মই যিটো চিডিউলটোত আপোনাক মই দিছোঁ এই চিডিউলটো একৰ্ডিং অলৰেডি মই এইটো টেলিগ্ৰাম চেনেলটোত মই শ্বেয়াৰ কৰি থৈছোঁ এইটোৰ মতে পঢ়ি শেষ কৰিব তাৰপিছত ইকনমিক্স মই পঢ়িম ইকনমিক্সৰ এটা টেষ্ট হ'ব এনচিয়েণ্ট হিষ্ট্ৰী আছামৰ সৃষ্টি হ'ব এটা আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ এটা টেষ্ট হ'ব আৰু সিফালে ছানডে আপোনাৰ ধৰক আকৌ নেক্সট ছানডে 3 মে'ত এটা হ'ব এনেকৈ আপোনাৰ শ্ব'ন কি হ'ব গৈ থাকিব তো এইকেইটা টেষ্টকেইটা গৈ লাষ্টত মই আপোনাৰ হেৰি তাৰিখৰ পৰা 10 জুনৰ পৰা এটা ফুল লেংথ টেষ্ট টাইপত দিছোঁ সেইকেইটা মই মোৰ আপুনি কোনোবা ফিজিকেলি আপুনি মোৰ ইনষ্টিটিউশ্যনত আহিও আপুনি কি কৰিব পাৰিব ফিজিকেলি আপুনি এটা ফিল এটা ল'লে মোৰে ভাল এটা দুটা টেষ্টত তেতিয়া আপোনাৰ ধৰক মানে একদম একজেক্ট এনভাইৰমেণ্টটো আপুনি ইভেন ফেনখন মানে ফেন AC ৰুমত নহয় মানে কাৰণ তাত AC নাথাকে ফেন নাথাকে কেতিয়াবা এইটো জুলাই মাহত এতিয়া পৰীক্ষা দিওঁতে পূৰা আপোনাৰ ফাটি যাব ইপিনে ৰ'দ পৰি থাকিব খিৰিকিয়েদি আপোনাৰ এনাৰ্জি ডিহাইড্ৰেটেড হৈ যায় মানুহ হেৰি হৈ থাকোঁতে জানেই পৰীক্ষা যোনে দিছে তো বহুতকেইটা কনচেপ্ট থাকে আপোনাৰ ইপিনে ৱাল গৰম হেৰি গৰম তো যি নহওক সেনেকুৱা ধৰণে আপুনি খালি এইকেইটা আপুনি ৰিপ্লেচ কৰি ল'ব পাৰে হাৰি দি পেলাই আপুনি নিজৰ মানে PIQsখিনি কৰিলেও একে আপুনি ৰিজাল্ট পাব বাকী এইটো মোৰ যোনটো এইটো কথা সুধি আছিলে যে এইটোৰ কোৰ্চটোৰ কথা যে কোৰ্চটোৰ প্ৰাইচেছ কিমান প্ৰাইচ 3000 এই গোটেই চিলেবাছটো যোনটো মই দেখালোঁ এই আপোনাৰ এই চিলেবাছটো গোটেই ভিডিঅ' লেকচাৰত সেইখিনি ভিডিঅ' লেকচাৰ শেষ হৈ যাব ইনক্লুডেড থাকিব টেষ্ট আৰু সেই টেষ্ট এণ্ড অল গোটেইখিনিত তো মই মেজৰ ডিপাৰ্টটো ময়ে কভাৰ কৰিম আৰু মই মানে আগতেও এইটো কৈ আছোঁ ইকনমিক্স পঢ়োৱাতকৈ মই ইকনমিক্স কি আহিছে মোৰ সেইটো গুৰুত্ব
প্ৰিলিমছটো কিবাকৈ মোৰ হৈ যায়, অলপ টেম্পাৰমেণ্টটোৰ বিষয়েও আমি পাতিম মাজে মাজে ভিডিঅ'বোৰৰ। তো তেনেকুৱাকৈ অকল কণ্টেণ্টটো নহয়, টেম্পাৰমেণ্টৰ বিষয়েও পাতিম। এই গোটেইখিনিৰ কাৰণে আপুনি মোৰ এই এপটোৰ নাম আছে এটেম্প, যোনসকলে ডাউনলোড কৰিছে এইটোতো দেখিবই, যোনসকলে নাই কৰা এইটো এটেম্প বুলি চাৰ্চ কৰিলেই আপুনি পাই যাব। অনলি এটেম্প মাৰি দিলেই গুগল হেৰিয়ত, আৰু বা মই এইটো অলৰেডি টেলিগ্ৰামত সেইটো শ্বেয়াৰ কৰি থৈছোঁ, বা লিংকটো মই ইয়াতে শ্বেয়াৰ কৰি দিম ডেছক্ৰিপশ্যনত, সেইটো চাইও আপুনি কৰিব পাৰে। বাকী কথাটো হ'ল শেষত আহিলোঁ সেই ৱৰ্কিং প্ৰফেচনেল আপোনালোক ফুটাই নাই মুখত। তো গতিকে লাগি থাকক, চিৰিয়াছলি লাগি থাকক। জ'ক এপাৰ্ট, আপুনি কোৰ্চ বুলি কথা নহয়, আপুনি নিজে পঢ়িব পাৰিলে এইটো সময়ত বেছিয়ে বেটাৰ হয়। কিন্তু মানে যেনেকৈ আপোনাৰ মষ্ট চুইটেবল হয়, যোনটো ৱেতে আপুনি মানে কভাৰ কৰিম বুলি ভাবে, কিন্তু কিপ দ্য জ'চ এলাইভ, জ'চটো এলাইভ ৰাখক, যাতে এইটো এটেম্প্ট আপোনাৰ এটা ৰাইট এটেম্প্ট হয়। 11টা মাহতো আপুনি বহুত কিবা কিবি গেইন কৰিব পাৰিব।